জ্যেষ্ঠ সাংবাদিক তথা লেখক মণ্টু শইকীয়াৰ গ্ৰন্থ সাত বিহু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত উন্মোচন কৰি লেখক শইকীয়াৰ এই পদক্ষেপৰ শলাগ লয়। তেওঁ লগতে নিজেও গ্ৰন্থখন অধ্যয়ন কৰিব বুলি লেখকৰে হোৱা বাৰ্তালাপত সদৰি কৰে। শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ঠাই ভ্ৰমণ কৰি লেখক শইকীয়াই ৫,০০০ বিহুগীত সংগ্ৰহ কৰি এই বিশাল গ্ৰন্থখনত স্থান দিছে। গ্ৰন্থখনৰ লেখক মণ্টু শইকীয়াই বিহু সম্পৰ্কীয় তত্ত্বৰ বিভিন্ন বিশ্লেষণ গ্ৰন্থখনত আগবঢ়াইছে। আপুনি ৰঙালী বিহুৰ বিষয়ে এনেধৰণৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উপহাৰ দিয়াৰ বাবে লেখক মণ্টু শইকীয়ালৈ মৰমলেন আৰু ডেম'ক্ৰেচি লাইভৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া চৌদিশে বিহুৰ বতৰ। মাঘৰ বিহু বুলি ক'লে সকলোৱে গাত বিহু লাগে। বিহুৰ বতৰ, আমাৰ হেঁপাহৰ ভোগালী বিহু পদূলিমুখত। সেই তেনে সময়তে শনিবাৰে খুব এটা ভাল খবৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ সভাকক্ষত মোৰ শেহতীয়া গ্ৰন্থ বিহু বিষয়ক গ্ৰন্থ সাত বিহুখন উন্মোচন কৰে। মই ধন্য যে মোক তেখেতৰে বহুমূলীয়া সময় দি তেখেতে এই গ্ৰন্থখন উন্মোচন কৰিলে। আৰু এই সাত বিহুখনত আমাৰ বিহু সম্পৰ্কীয় বহুতো কথাই বিস্তৃতভাৱে জানিব পাৰিব। ইয়াত প্ৰায় ৫,০০০ বিহুগীত আছে, আমাৰ যিখিনি পুৰণি পৰম্পৰাগত বিহুগীত আছে। ইয়াৰ উপৰিও আমাৰ যিখিনি বেলাত সেইখিনি আছে, ফুলগড়ৰ গীত, মণিপুৰৰ গীত, জয়মতীৰ গীত, তেনেকুৱা ধৰণৰ কেঁচা বিহু, লালিলাং আছে, নাঙেলী গীত আছে। গতিকে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন বিহুৰ পৰম্পৰা, বিহুৰ লগত জড়িত বিভিন্ন আচাৰ লোকাচাৰ সেইখিনি ইয়াত সন্নিৱিষ্ট হৈ আছে। আৰু বিশেষকৈ মই পুৰণি বিহু গীতখিনিৰ মই গুৰুত্ব দিছোঁ। এই বিহু গীতখিনি মই বিভিন্ন শদিয়াৰ পৰা ধুবুৰীলৈকে নিজে গৈ সেই উদ্ধাৰ কৰি পেলাই এই গ্ৰন্থখনত মই স্থান দিছোঁ। গ্ৰন্থখন নিশ্চয় এই বিহু বতৰত আজি মাঘৰ বিহুৰ সময়ত আমাৰ পাঠকে নিশ্চয় আদৰি ল'ব। আৰু কি ক'ম যে মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ গ্ৰন্থখন উন্মোচন কৰি দিলে। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু সকলোকে মই মাঘৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।